আজ গুৱাহাটী প্ৰেছ ক্লাবত কা বিৰোধী সমন্বয়ক সমিতিয়ে এক সংবাদমেল আয়োজন কৰি সাংবাদিক নৱজ্যোতি লস্কৰক অতি শীঘ্ৰেই মুকলি কৰি যথোপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰে। উল্লেখ কৰিব লাগিব যে বিগত 18 মে তাৰিখে কামপুৰ টাউনত বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী আৰু কলিয়াবৰ মণ্ডল বিজেপিৰ সভাপতি বাবুল বৰাৰ উপস্থিতিত তিৰংগা যাত্ৰাৰ সময়ত এছাম অংশগ্ৰহণকাৰীয়ে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া ঘটনাৰ প্ৰকাশ পাইছিল। এই ঘটনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ মালিকানাধীন নিউজ লাইভৰ কামপুৰৰ অস্থায়ী ভিডিঅ' সাংবাদিক নৱজ্যোতি লস্কৰৰ কেমেৰাত আবদ্ধ হয়। নৱজ্যোতিয়ে 19 মেত এই ভিডিঅ' সামাজিক মাধ্যমত আৰু এটা পৰ্টেল চেনেলত শ্বেয়াৰ কৰি প্ৰশাসনৰ পৰা নিৰপেক্ষ তদন্তৰ আশা কৰিছিল। কিন্তু নিৰপেক্ষ তদন্তৰ দাবীৰ পৰিৱৰ্তে বিধায়ক জিতু গোস্বামীৰ ভাতৃ অম্বিকা গোস্বামীৰ নেতৃত্বত বিজেপিৰ কৰ্মীয়ে নৱজ্যোতিক ঘৰৰ পৰা উলিয়াই ৰাজপথত মাৰধৰ কৰে। কিন্তু আচৰিত ধৰণে বিধায়ক জিতু গোস্বামীৰ অভিযোগত কামপুৰ থানাই কোনো প্ৰাৰম্ভিক তদন্ত নকৰাকৈ নৱজ্যোতিৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰি দুদিন পুলিচ হাজতত ৰখাৰ পাছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। আৰু কা বিৰোধী সমন্বয়ক সমিতিয়ে এই ঘটনাক সংবাদ মাধ্যমৰ স্বাধীনতা আৰু মানৱ অধিকাৰ খৰ্বৰ গুৰুতৰ ঘটনা বুলি তীব্ৰ গৰিহণা দিছে। সমিতিয়ে সাংবাদিক নৱজ্যোতি লস্কৰৰ ওপৰত হোৱা শাৰীৰিক মানসিক আৰু আইনী অত্যাচাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাই তেওঁক অতি শীঘ্ৰে মুক্তি আৰু যথোপযুক্ত ক্ষতিপূৰণৰ দাবী উত্থাপন কৰিছে। ইয়াৰ উপৰিও তিৰংগা যাত্ৰাত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া ব্যক্তিৰ বিৰুদ্ধে নিৰপেক্ষ তদন্তৰ জৰিয়তে যথাযথ ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰীক জড়িত কৰাৰ বিৰোধ কৰিছে সমিতিয়ে। সমিতিয়ে প্ৰশ্ন কৰিছে যে মন্ত্ৰী বিধায়কৰ সন্তানে নামী দামী স্কুলত পঢ়ি এনে কাৰ্যসূচীত অংশ নললে কিয় সাধাৰণ নাগৰিকৰ সন্তানক পাঠদান এৰি ৰাজনৈতিক কাৰ্যসূচীত জড়িত কৰা হয়। লগতে সমিতিয়ে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ আহ্বান জনাইছে এই সংবাদমেলৰ জৰিয়তে। আৰু এই কাৰ্যকৰণে আচলতে যিজন দোষী যিসকল দোষী তেওঁলোকক ধৰা পালে শাস্তি দিয়াটো বিচাৰে। বন্ধুসকল, মই এতিয়া এই বেলেঞ্চে কৰা এই কথাবোৰ কেনেকৈ কি হৈছিলে সবিশেষ ক'বলৈ অনুৰোধ। যিসকলে পাকিস্তান জিন্দাবাদ ধ্বনি দিছিল সেইসকলক প্ৰয়াত কৰিব লাগিছিল। তাৰ বিপৰীতে এই সমদলত অংশগ্ৰহণকাৰী বিজেপি কৰ্মীসকলে তেওঁক মাৰধৰ কৰি ঘৰৰ পৰা কিয় আনিলে? আৰু আপোনালোকে নিশ্চয় জানে যে অসম চৰকাৰে এই যি মব লিঞ্চিং গণপ্ৰহাৰৰ বিৰুদ্ধে কঠোৰ হোৱা কথা ইতিমধ্যে ঘোষণা কৰিছে। কিন্তু আমি দেখিবলৈ পাইছোঁ কাৰ নিৰ্দেশত আমি স্পষ্টকৈ ক'বলৈ নাযাওঁ, কিন্তু কোনোবা অদৃশ্য শক্তিৰ দ্বাৰা শক্তিবন্ত হৈ সেই বিজেপি কৰ্মীসকলে কিন্তু ওলোটাই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভস্বৰূপ সেই সাংবাদিকগৰাকীকে কিন্তু মাৰ ধৰ কৰি গণপ্ৰহাৰ কৰি তেওঁ কামপুৰ থানা পোৱালে। আৰু তাতোকৈ আশ্চৰ্যকৰ কথা হ'ল যে বিধায়ক জিতু গোস্বামীয়ে এই সাংবাদিক নৱজ্যোতি লস্কৰৰ ওপৰত ওলোটাই তেওঁ কি কৰিলে? তেওঁ ওলোটাই ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দিলে। এজন বিধায়কৰ উপস্থিতিত হোৱা এটা তিৰংগা যাত্ৰা, এজন কলিয়াবৰ মণ্ডল বিজেপিৰ উপস্থিতিত হোৱা এটা তিৰংগা যাত্ৰা আৰু বিজেপি কৰ্মীসকলৰ উপস্থিতিত হোৱা এটা তিৰংগা যাত্ৰা এনেকৈ পাকিস্তান জিন্দাবাদ দিয়াটো প্ৰথম কথা হ'ল একেবাৰে মানে আচৰিত কথা। আৰু তাৰ পাছত তেওঁলোকে কি কৰিব লাগিছিল যে যিসকলে এই ভাৰত বিৰোধী শ্লোগান দিছে তেওঁলোকক প্ৰয়াত কৰিব লাগিছিল, কিন্তু ওলোটাই তেওঁলোকে এই সাংবাদিক নৱজ্যোতি লস্কৰক মাৰধৰ কৰি পেলাই তালৈ পঠিয়ালে। পৰৱৰ্তী পৰ্যায়ত কি কৰিলে? কামপুৰ থানাই তেওঁক কোনো প্ৰাৰম্ভিক অনুসন্ধান নকৰাকৈ দুদিন তেওঁলোকে পুলিচ কাৰ্যস্থলীত ৰাখি পৰৱৰ্তী দিনা তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰিলে, তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে। এতিয়া কথা হ'ল আমি সপকাই দেখি আছোঁ যে চৰকাৰখনে বিভিন্ন ঠাইত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া মানুহবিলাকক বিচাৰি উলিয়াই ক'ৰবাত যদি কোনোবাই ফেচবুকত ক'ৰবাত কিবা কাৰণত ব্লগ লেখতো লিখিছে বা ইচ্ছাকৃতভাৱে লিখিছে, তেওঁলোকক বিচাৰি উলিয়াই ঘৰৰ পৰা আটক কৰি নিছে। প্ৰত্যেকখন জিলাই জিলাই আমি এনেকুৱা উদাহৰণ পাইছোঁ। সিদিনা যোৱা 26 মে তাৰিখে হোজাই বিকাশশ্ৰমৰ পৰা এটা ঠিক তিৰংগা যাত্ৰা উলিওৱা হৈছিল। আৰু সেই তিৰংগা যাত্ৰাত আমি দেখিবলৈ পালোঁ যে তাতে এজন মানসিক বিকাৰগ্ৰস্ত লোকে ভাৰত বিৰোধী শ্লোগান দিলে। তেওঁ ভাৰত মুৰ্দাবাদ পাকিস্তান জিন্দাবাদ বুলি ক'লে। আৰু সেই মানসিক বিকাৰগ্ৰস্ত মানুহজনৰ ওপৰতো সেই সমদলকাৰীসকল জঁপিয়াই গ'ল। এতিয়া কথাটো হৈছে যদি এজন মানসিক বিকাৰগ্ৰস্ত ব্যক্তিৰ ওপৰতো তেওঁলোক জঁপিয়াই পৰে
তেতিয়াহ'লে তেওঁলোকৰ সমদলত থকা এই যিসকলে পাকিস্তান জিন্দাবাদ ধ্বনি দিছিল তেওঁলোকক এই বিজেপি কৰ্মীসকলে বা বিধায়কগৰাকীৰ নিৰ্দেশত বা প্ৰশাসন যন্ত্ৰই কিয় বিচাৰি তুলিলে? আমি আচৰিত হৈছোঁ আৰু লগতে গণতন্ত্ৰ